আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ আহিছে চাব ইন্সপেক্টৰৰ কাৰণে পদ ওলাইছে, য'ত আপোনালোকৰ 3000+ পদৰ বাবে তেওঁলোকে আবেদন মুকলি কৰি দিছে। আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গোটেইখিনি কথা গম পাব, কেনেদৰে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, কি অৰ্হতা বিচাৰিছে, আপোনালোকে গোটেইখিনি কথা আমাৰ ভিডিঅ'টোতে জানিব পাৰিব। এই যিটো নটিফিকেশ্যন আহিছে এইটো আহিছে আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যন, চমুকৈ SSCৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 16 অক্টোবৰ আপোনালোকৰ এই পদকেইটাৰ বাবে এপ্লাই কৰা অন্তিমটো তাৰিখ হয়। ইয়াত আপোনালোকৰ আহিছে চাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চৰ এক্সামিনেশ্যন হয় 2025ত, যিটোৰ বাবে আপোনালোকক নটিফিকেশ্যন বিচাৰিছে। ইয়াত 3073টা চাব ইন্সপেক্টৰৰ পদ আপোনালোকৰ মুকলি হৈ আছে। আৰু যদি পদখিনি চাবলৈ যায়, দিল্লী পুলিচত 212টা পোষ্ট আছে, CRPFত আপোনালোকৰ 1029টা আছে, BSFত 223টা আছে, ITBPত আপোনালোকৰ 233টা আৰু CISFত 1294টা। তেনেদৰে আপোনালোকৰ পদসমূহ ক্লাছিফিকেশ্যন কৰি দেখাইছে কোনটো ডিপাৰ্টমেণ্টত আপোনালোকৰ পদ কিমান আছে। ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, বেচেলৰ ডিগ্ৰী, অৰ্থাৎ যিসকলে কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাটো 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিব পাৰিব, অৰ্থাৎ 2000 চনত যিসকলে জন্মগ্ৰহণ কৰিছে তাৰ পৰা আপোনালোকৰ 2005ৰ ভিতৰত যিসকলে কৰিছে তেওঁলোকে পাৰিব। ST/SC কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। OBC সকলৰ কাৰণে আপোনালোকৰ 3 বছৰ পাব। এক্স ছাৰ্ভিচমেনসকলে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াত যদিহে আপোনালোকে অনলাইন কৰিবলৈ যায় তেনেহ'লে আপোনালোকে দেখিব যে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকৰ আনৰিজাৰ্ভসকলে 100 টকা, OBC MOBC সকলে 100 টকা, ST/SC আৰু ওমেনসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। এক্স ছাৰ্ভিচমেনসকলে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব লাগিব। ভীম, UPI, নেট বেংকিং বা ইউজিং ভিছা, মাষ্টাৰ কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI SBI চালানৰ জৰিয়তেও কৰিব পাৰে পে'মেণ্টটো। আৰু আপোনালোকে ইয়াৰ যিকেইটা এক্সাম চেণ্টাৰ হয় আপোনালোকৰ অসমত আপোনালোকৰ যোৰহাট আছে, গুৱাহাটী আছে, ডিব্ৰুগড় আছে, শিলচৰ আছে, তেজপুৰ আছে। এইকেইটা জেগাত আপোনালোকৰ এক্সাম হ'ব। বাকীকেইটা যিকেইটা চেণ্টাৰ আছে এইটো আপোনালোকৰ নৰ্থ ইষ্টৰ কাৰণে হয়। আপোনালোকে তাত গৈ এই পৰীক্ষা দিব পাৰিব। আৰু যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাই আছে, লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে পাই থাকে। এই পদকেইটাৰ বাবে আবেদন 26 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 16 অক্টোবৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকৰ যিটো এপ্লিকেশ্যন কৰোঁতে যদিহে কিবা ভুল হয় কাৰেকশ্যনটো 24 পৰা 26 অক্টোবৰৰ ভিতৰত আপোনালোকে কৰিব পাৰিব। কম্পিউটাৰ বেছ এক্সাম হোৱাৰ সম্ভাৱনা আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মাহত আছে। যিসকলে আবেদন কৰিম বুলি ভাবিছে বা তেওঁলোকে যিসকলে ৱেবছাইটটো বিচাৰি পোৱা নাই তেওঁলোকে আমাৰ ৱেবছাইট ভিজিট কৰিব অসমকেৰিয়াৰ.in আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, তাতো এই আপডেটখিনি পাই থাকিব। ইয়াত 2খন পেপাৰ থাকিব, ফাৰ্ষ্ট পেপাৰ 1 আৰু পেপাৰ 2। ইয়াত আপোনালোকৰ 200টা MCQ কুৱেশ্যন আহিব, 200 মাৰ্কৰ, আৰু সময় থাকিব আপোনালোকৰ 120 মিনিট। আৰু তাৰপিছত পেপাৰ 1 কমপ্লিট কৰাৰ পিছত আপোনালোকে যদিহে পাছ কৰে পেপাৰ 2 দিব পাৰিব। তাৰপিছত আপোনালোকৰ মেডিকেল যিখিনি এক্সামিনেশ্যন হয় সেইখিনি আপোনালোকে কৰিব পাৰিব, অৰ্থাৎ মেডিকেল এক্সামিনেশ্যনত যদি আপোনালোকে পাছ কৰে তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে চিলেক্ট হ'ব। আৰু ইয়াত যদি আপোনালোকে পেপাৰ 1ত কি টপিক আহিব, কিমান মাৰ্ক আহিব আৰু কেইটা কুৱেশ্যন আহিব এইখিনি চাবলৈ যায়, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ ওপৰত 50টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 50। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ ওপৰত 50টা কুৱেশ্যন আহিব, 50 মাৰ্ক। কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত 50টা কুৱেশ্যন, 50 মাৰ্ক। ইংলিছ কম্প্ৰেহেনশ্যনৰ ওপৰত 50টা কুৱেশ্যন, 50 মাৰ্ক। টোটেল MCQ 200টা MCQ আহিব আৰু মাৰ্ক থাকিব আপোনালোকৰ 200 মাৰ্ক। ঠিক তেনেদৰে আপোনালোকে এই পেপাৰ 1টো যদিহে আপোনালোকে কমপ্লিট কৰি আপোনালোকে চিলেক্ট হ'ব পাৰে, ইয়াত যদি পাছ কৰে তেনেহ'লে আপোনালোকে পেপাৰ 2 আপোনালোকে দিব পাৰিব। আৰু পেপাৰ 2খন মেইনলি এটা বিষয়ৰ ওপৰতে থাকিব, যিটোত আপোনালোকৰ 200 মাৰ্কৰ এক্সাম হ'ব। ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰেহেনশ্যনৰ ওপৰত আপোনালোকৰ কুৱেশ্যন থাকিব 200টা আৰু মাৰ্ক থাকিব 200 আৰু সময় থাকিব আপোনালোকৰ 120 মিনিট। 2 ঘণ্টা আপোনালোকক সময় দিয়া যাব পেপাৰ 2 কমপ্লিট কৰিবৰ কাৰণে। সেইখন আপোনালোকে যদিহে পাছ কৰে তেনেহ'লে আপোনালোকে মেডিকেল যিখিনি আছে সেইখিনিলৈ আপোনালোকে মেডিকেলৰ যিটো প্ৰচিডিঅ'ৰ হয় তাত আপোনালোকে যাব পাৰিব। আৰু তাত যদিহে আপোনালোকে চিলেক্ট হয়, মেডিকেলত যদিহে আপোনালোকে পাছ কৰে তেনেহ'লে আপোনালোকৰ চাকৰিটো ফিক্স। আৰু এইখিনিয়ে মেইন কথাখিনি আছিলে, যিখিনি যদিহে আপোনালোকে কোনো ধৰণৰ কথা বুজাত অলপ অসুবিধা পাইছে তেনেহ'লে আপোনালোকে আমাৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব পাৰে। আৰু যিসকলে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তেওঁলোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আছে, জইন হৈ ল'ব, তাত বহুতখিনি আপডেট পাই থাকিব।
আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ অতি সহজতে আপোনালোকে পাই থাকে। ধন্যবাদ।